Good evening, everyone. Good evening. আজি আমি very important question লৈ আহিছোঁ অসমৰ বিষয়ে। 1 নম্বৰ কুৱেশ্যন হ'ল কোন চনত বিখ্যাত অসমীয়া মাহেকীয়া আলোচনী জোনাকী প্ৰকাশ কৰিছিল? 1889 চনত। অপশ্যন নম্বৰ ডি ৰাইট এনচাৰ। আৰু 2 নম্বৰ হ'ল কোনটো অসমৰ সামাজিক অশুভৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ বাবে বীৰৱালা ৰাভাক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে? ইয়াৰে এনচাৰ হ'ল ডাইনী প্ৰথা আৰু ডাইনী হত্যাৰ বাবে বিৰুদ্ধে। 3 নম্বৰ কুৱেশ্যনটো হ'ল যাদৱ পায়েঙে কেতিয়া পদ্মশ্ৰী বঁটা লাভ কৰিছিল? যাদৱ পায়েঙে কেতিয়া পদ্মশ্ৰী বঁটা লাভ কৰিছিল? 2015 চনত। এইটো হ'ল ডাইনী প্ৰথা। 4 নম্বৰ হ'ল কোন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল? ইয়াৰে হ'ল চুচেংফা। চুচেংফাৰ হিন্দু নাম হ'ল প্ৰতাপ সিংহ। 5 নম্বৰ কুৱেশ্যন হ'ল 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰে। তেখেতে কোনখন কিতাপৰ বাবে এই বঁটা লাভ কৰিছিল? মৃত্যুঞ্জয়। ৰাইট এনচাৰ মৃত্যুঞ্জয়। অপশ্যন নম্বৰ বি। 6 নম্বৰ অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল কিমান? অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল হ'ল 78,438 বৰ্গ কিলোমিটাৰ। 7 নম্বৰ কুৱেশ্যন হ'ল অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন দেশৰ লগত ভাগ কৰে? অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন দেশৰ লগত ভাগ কৰে? 2খন। কোন? ভূটান আৰু বাংলাদেশ। এই 2খন দেশৰ লগত ভাগ কৰে। 8 নম্বৰ কুৱেশ্যন হ'ল কপৌফুল অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হয়? কিমান চনত? 2003 চনত। আৰু লগতে আমাৰ হলং গছকো কৰা হয়। হলং গছ ৰাষ্ট্ৰীয় গছ হিচাপে। ফুল আমাৰ 2003 চনত। অপশ্যন নম্বৰ বি অপশ্যন ৰাইট। কপৌফুলক ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হয়। 9 নম্বৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ 66.27। আৰু ল'ৰাৰ কিমান? 77.85। অল টোটেল হ'ল 72.19। ভাৰতৰ সৰ্বোচ্চ আন্তঃৰাজ্যিক সীমা কাৰ সৈতে ভাগ কৰে? ভাৰতৰ সৰ্বোচ্চ মানে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা কাৰ সৈতে ভাগ কৰে? মেঘালয়। আৰু আটাইতকৈ কম ক'ত কৰে? ত্ৰিপুৰা। এই 10টা কুৱেশ্যন আপোনালোকলৈ আগবঢ়াইলোঁ। আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।